আমাক কি মাৰি পেলাব লাগে? যদি আহে মাৰি পেলাওক। আমাৰ শেষকৰ পৰিয়ালৰ 700-800 জনসাধাৰণ আছে, মাৰি পেলাওক। আমি ভয় নকৰোঁ, গুলি খাবলৈ ভয় নকৰোঁ। মই নেপালী মানুহ, মই ইন্দ্ৰ বাহাদুৰ চেত্ৰী, ৰিটায়াৰ্ড ASM। মই কাকো ভয় নকৰোঁ। কিন্তু এটাই কথা মই কম, আমাক এইখিনি মোৰ এই নাতি ল'ৰাটো এই ৰাস্তাই কেনেকৈ অহা যোৱা কৰিব? আপুনি ছবিটো লৈ লওকচোন, কেনেকৈ অহা যোৱা কৰিব কওকচোন? আমি মানুহ নহয় নেকি? আমি জানোৱাৰ নেকি? আমাক মানুহ বুলি গণ্য কৰা নাই নেকি? কোনো চৰকাৰ নাই, জনপ্ৰতিনিধি নাই। জনপ্ৰতিনিধি যেতিয়া ইলেকশ্যন আহিব, এনেকুৱা তেনেকুৱা ছাৰ বুলি ক'ব। তাৰপিছত আৰু যেতিয়া আহিব MLA MP চববিলাক আহিব। কিন্তু আমাৰ এই ৰাস্তাটো কিয় মেৰামত নকৰিলে? আমাৰ কি অপৰাধ আছিলে? আমি অপৰাধ কৰিছিলোঁ নেকি চৰকাৰক? ৰাজ্যত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ সময়তে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আন এখন ভয়ংকৰ ছবি। দেখুৱাব বিচাৰিছোঁ বিকাশৰ আচল ছবিখন। উপস্থিত আছোঁ যোৰহাট জিলাৰ 102 নং টিয়ক বিধানসভা সমষ্টিৰ বনাই ঔগুৰি নেপালী গাঁৱৰ সংযোগী মূল পথৰ ওপৰত। জাঁজি নদীৰ এই পাৰটো এই মুহূৰ্তত চপৰা চপৰে খহিবলৈ ধৰিছে। নদীৰ যি জলস্তৰ সেয়া যদি সোনকালে শুকাই নাযায় তেন্তে অতি সোনকালেই এই পথছোৱা ভাঙি পৰাৰ সম্ভাৱনা আছে। আৰু যদি এই পথছোৱা ভাগি যায় তেন্তে এটা বৃহৎ অঞ্চল বানত বুৰ যাব। ৱাটাৰ ৰিচোৰ্চৰ দৰে এটা বিয়াগুম বিভাগ থকাৰ পাছতো আজি বহু বছৰে এই অঞ্চলবাসীয়ে কোনো ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভালদৰে চাওকচোন, এই ঠাইত কেইটামান পাৰ্কোপাইন আৰু কেইটামান জিঅ' বেগেৰে কিন্তু এই সমস্যাটো নিৰ্মূল কৰিব পৰা গ'লহেঁতেন। কিন্তু কেৱল মাত্ৰ ভোটৰ লালসাতে দেখা দিয়া বৰমূৰীয়াসকলে এওঁলোকক নৈপৰীয়া আৰু জনজাতীয় হোৱাৰ বাবে এনেকৈ বিকাশৰ প্ৰতিশ্ৰুতিৰে প্ৰবঞ্চনা কৰিছে নেকি, সেয়া এক প্ৰশ্ন হৈ পৰিছে। এতিয়া আহক আমি স্থানীয় যি ৰাইজ আছে সেই স্থানীয় ৰাইজৰ পৰা তেওঁলোকে কি কয় আমি শুনি লওঁ। 8 আগষ্ট তাৰিখেই জলসম্পদ দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে এই স্থান পৰিদৰ্শন কৰাৰ কথা জনাইছিল আৰু সেই অনুসৰি 26 ছেপ্টেম্বৰ তাৰিখে তেখেতে বনাই ঘাটত আহি জাঁজি নদীৰ বানখহনীয়া পৰিৱেশ পৰ্যবেক্ষণ কৰে আৰু এই দুই পাৰৰ ৰিং বান্ধ অৰ্থাৎ মথাউৰি দুটা সবলীকৰণ কৰি পকীকৰণলৈকে উন্নীতকৰণ কৰাৰ প্ৰতিশ্ৰুতি ৰাজহুৱাভাৱে প্ৰদান কৰি থৈ গৈছিল। কিন্তু 2023 চনৰ ছেপ্টেম্বৰৰ পৰা আজি 2024 চনৰ আগষ্ট মাহ জুলাই মাহত সোমালেহি, কিন্তু মন্ত্ৰীগৰাকীৰ সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী হৈ নুঠিল। চৰকাৰখনে যি সময়ত কোটি কোটি টকীয়া আঁচনি ঘোষণা কৰিছে, কোটি কোটি টকীয়া আঁচনিৰে মানুহক আভুৱা ভৰাৰ চেষ্টা চলাইছে, সেই সময়ত বান দুৰ্গতই হাহাকাৰ কৰিব লগা হৈছে, নৈপৰীয়া ৰাইজে উজাগৰি নিশা কটাব লগা হৈছে। এই কথাবোৰে এটা কথাই স্পষ্ট কৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন আচলতে কেৱল কথাৰ ফুলজাৰিত চলি আছে। এয়া দুৰ্ভাগ্যৰ কথা। তাৰ উপৰিও আৰু এটা কথা ক'ব পাৰি, এই জাঁজি নদীৰ পাৰত যিখিনি মানুহ আছে এইখিনি জনজাতীয় প্ৰধান বসতি প্ৰধান এটা অঞ্চল। আচলতে জনজাতীয় লোক হোৱাৰ বাবে চৰকাৰখনে এখেতলোকক পঞ্চনাৰ বা মাহিৰে দিছে নেকি, এই কথাটো আজিৰ তাৰিখত প্ৰশ্ন উঠিছে। আমি এই কথা খুব সজোৰেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিম যে তেখেতে সময় থাকোঁতেই এই প্ৰান্তীয় যিসমূহ অঞ্চল, এই প্ৰান্তীয় অঞ্চলসমূহৰ উত্তৰণত গুৰুত্ব দিয়ক। আমাক বিলাসী বা ব্যয়বহুল প্ৰকল্প নালাগে, কিন্তু সাধাৰণ জীৱন যাপন কৰিব পৰাকৈ, জীৱন সম্পত্তি ৰক্ষা হোৱাকৈ সময় কটাব পৰা বা দিন কটাব পৰা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। যদি এইখিনি কৰিব নোৱাৰে তেখেতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰক, জলসম্পদ মন্ত্ৰীগৰাকীয়েও ৰাজহুৱা প্ৰতিশ্ৰুতি উঠাই লৈছোঁ বুলি সংবাদ মাধ্যমত ঘোষণা কৰক। ইতিমধ্যে আপোনালোকে সকলোখিনি শুনিলেই। এতিয়া ইয়াতে সমবেত হোৱা আন এজন স্থানীয় লোকৰ পৰা তেখেতৰ মন্তব্য জানিবলৈ বিচাৰিম। বাৰে বাৰে আমি চৰকাৰক নিবেদন কৰিছোঁ। নিবেদন কৰা স্বত্তেও কোনো ব্যৱস্থা লোৱা নাই। কিন্তু এটাই কথা তেখেতলোকে জানে, যেতিয়া নেকি এই নিৰ্বাচন হ'ব, নিৰ্বাচনৰ সময়ত আমি এইটো কৰিম সেইটো কৰিম, সেইটো আমাক খালি প্ৰলোভন দিয়ে। প্ৰলোভন দি কেইদিন জীয়াই থাকিব? প্ৰলোভন চৰকাৰ কেইবছৰ থাকিল? আজি চৰকাৰ ক'ত কেনেকৈ পৰিৱৰ্তন হৈছে আপোনালোকে জানে নহয়। কংগ্ৰেছ চৰকাৰ কেইদিন থাকিল? বিজেপিও কেইদিন থাকিব? বিজেপিও যাব এনেকৈ যদি প্ৰলোভন দি থাকে। মই ভয় নকৰোঁ, মই স্পষ্ট কথা কৈ দিওঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক এই কথাটো মই বাৰে বাৰে অনুৰোধ কৰি ক'লোঁ, আমাক চক আপোনাৰ ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিয়ক
DC ওচৰত গ'লে ৱাটাৰ ৰিচোৰ্চত যা, ৱাটাৰ ৰিচোৰ্চত গ'লে ক'ব তহঁতি ক'ত বহিছিলি, কেলৈ বহিলি, আপুনি ক'ত বহিছিলে হে, বোলে মই মাজুলীত, তেতিয়াহ'লে ময়ো অগুৰিত বহিছোঁ, তেনেকৈ কয়। সেইবোৰ কথা হয় নেকি? এজন ডিপাৰ্টমেণ্টৰ বিষয়া হৈ মোক তেনেকৈ প্ৰশ্ন কৰিছে। গতিকে মই সেইবোৰ কথা কুণ্ঠাবোধ নকৰোঁ, কিন্তু আমাক ৰক্ষণাবেক্ষণা দিয়ক, আমাৰ ল'ৰা ছোৱালী বয়োবৃদ্ধ জনসাধাৰণৰ কাৰণে হেৰি দিয়ক। এতিয়া 1 ইঞ্চি ৰাস্তাত আমাৰ ল'ৰা ছোৱালী বয়োবৃদ্ধ কেনেকৈ অহা দিয়ক, এইটো দেখুৱাই দিয়কচোন আপুনি দেখুৱাই দিয়ক। কাৰ মুখ্যমন্ত্ৰী? আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰতিনিধি। আমাৰ ইয়াত প্ৰতিনিধিটো নাই, MLA MP টো নাই, ক'ত গ'ল সেইকেইটা হেৰালে। MLA MP বিলাক হেৰালে আৰু নাহে, ক'তো নাহে, খালি ভোটৰ সময়ত আহে, ভোট বিচাৰি যে এনেকুৱা তেনেকুৱা বছ হ'ল, তাতকৈ আৰু ক'বলৈ নাই। মই অশেষ ধন্যবাদ দিছোঁ আমাক এইখিনি হেৰি কৰি দিয়াৰ কাৰণে। নিৰ্ভীক আৰু নিৰপেক্ষভাৱে আমি আপোনালোকক জনাই যাম খবৰৰ আঁৰৰ প্ৰতিটো খবৰ। সকলোবিলাক ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ সৈতে সংযুক্ত থাকক।